সুদীৰ্ঘ ৮ বছৰৰ পিছত আজি কোৰ্টে ৰায়দান কৰিলে। ৰায়দানটো আপোনালোকে গম পাইছে যে 20জনক যাজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে। আমি কেইজনমানৰ অন্ততঃ 3জনৰ পৰা 5জনক ফাঁচীৰে দণ্ডিত কৰিব বুলি আশা কৰিছিলোঁ আৰু ভাবিছিলোঁ তেওঁলোকৰ এইটো দণ্ডিত কৰাৰ কাৰণে যথেষ্ট সমল আছিলে, কিন্তু সময় মূৰকত মানে কোৰ্টে এইটো যাজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে। 20জনৰ ক্ষেত্ৰত একে পানিছমেণ্ট হৈছে, একে শাস্তিদান হৈছে, কিন্তু 20গৰাকী ব্যক্তি একেধৰণৰ দোষ হয়তো কৰা নাই। তেওঁলোকে দোষ বিভিন্ন ধৰণৰ কৰিছে, মাৰপিট কৰিছে বা হয়তো কিছুমানে তাত বেছিকে এটা উচতনি দিছে বা কিবা কৰিছে, হয়, কিন্তু মূল ব্যক্তি বা মূল দোষী তাতে 2জন বা হয়তো 4জন আছিলে এনেকুৱা। কিন্তু সেই সকল ব্যক্তি মানে এই ঘটনাটোৰ কাৰণে ষড়যন্ত্ৰকাৰী, এই ঘটনাটোৰ কাৰণে বাকীসকলক মানে বিপথে পৰিচালনা কৰা ব্যক্তি। গতিকে বাকীসকলক মানে এটা ভুৱা বাতৰি দি পেলাই যেতিয়া মটিভেট কৰালে, তেতিয়া সেইকেইজনে মূল অভিযুক্ত, সেইকেইজনে মূল দোষী। আৰু সেই মূল দোষী কেইজনক বাকীসকলৰ লগত একে পানিছমেণ্ট দিয়াটো আমি এইটো মানে যুক্তিযুক্ততা বিচাৰি পোৱা নাই। আমি লাইফ ইমপ্ৰিজনমেণ্ট মানে যিটো আজীৱন কাৰাদণ্ডটো আমি মানি লৈছোঁ, কিন্তু গোটেইবিলাকৰ লগত একেধৰণে হ'ব নালাগিছিল। অন্ততঃ মূল যিকেইজন অভিযুক্ত তেওঁলোকৰ যিসকলে মটিভেট কৰিছিলে, যিসকলে কনস্পাইৰেচি কৰিছিলে, সিহঁতৰ অন্ততঃ মৃত্যু কাৰাদণ্ড হোৱাটো আমি বিচাৰিছিলোঁ।